গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহন আগভেটি ডকাইতিৰ চেষ্টা ৰঙাঘৰৰ আলহী হৈছে পৰ্টেল সাংবাদিক সহিতে জাতীয় সংগঠনৰ নেতা এখন গাখৰি ভৰ্তি ট্ৰাকৰ চালকক ভাবুকিৰে ধন দাবী কৰিছিল পৰ্টেল সাংবাদিক আৰু জাতীয় সংগঠনৰ নেতাক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে ধৃত কেইজন হৈছে বিটু মুণ্ডা ডেনিশ বৰা প্ৰাঞ্জল বৰা আৰু গৌতম ঠেঙাল চাৰিওজনৰ বিৰুদ্ধে দীৰ্ঘদিনে ঘাইপথত বাহনৰ পৰা ধন দাবীৰ অভিযোগ চাৰিওজনক মাৰাথন জেৰা চলাইছে গোলাঘাট আৰক্ষীয়ে মানে ৰঙাজান তিনিআলি গাড়ী এখন ৰখাই গাহৰি গাড়ী এখন ৰখাই সিহঁতে ডকাইতি কৰি আছিলে আমি গৈ পালোঁ পাই পেলাই লৈ আহিলোঁ আনি এতিয়া আমি সোধপোছ কৰি আছোঁ কোন সংগঠনৰ আছে তেওঁলোক এইটো জয়চপি কিবা সংগঠন কিমান টকা দাবী কৰিছিলে তেওঁলোকে আগতো তেওঁলোকে কৰি আছে নেকি তেনেকুৱা কাৰোবাৰ কৰি আছে নেকি তেওঁলোকে আগতো কেছ আগতে মাজতে ৰঙা গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে নাই আমাৰ একো ৰেকৰ্ড নাই আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে উঠি আহিছিলোঁ মই একো নাই মই খৰি দি আহিম অকল উঠি আহিছোঁ মই একো গম নাপাওঁ মোৰ সংগঠনৰ কোনো হেৰি নাই মই মানে অকল গাড়ী এখনত উঠি আহিছোঁ মোক মাতিলে সংগঠনৰ মানুহে মই গ'লোঁ AJYCP মাতিলে মই গ'লোঁ মই মোবাইলটো উলিয়াওঁতে আৰক্ষী গৈ পালে গাহৰি গাড়ী আছে বুলি কৈছিলে সংগঠনৰ ল'ৰাটোৰ নাম কি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত